পুনৰবাৰ প্ৰমাণ হ'ল ডিবি নিউজত প্ৰকাশ হোৱা বাতৰিৰ সত্যতা। ধাৰাবাহিকভাৱে ডিবি নিউজত প্ৰকাশ হৈ আছিল সাম্ভাব্য মন্ত্ৰীৰ তালিকাত নাম কাৰ কাৰ আছিল। সাম্ভাব্য তালিকাত দিয়া মতেই আজি আনুষ্ঠানিকভাৱে ঘোষণা হ'ল মন্ত্ৰী সভা সম্প্ৰসাৰণৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 12জনীয়া মন্ত্ৰীসভাৰ তালিকাৰ ঘোষণা। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। মন্ত্ৰীসভাৰ 12জনীয়া তালিকা প্ৰকাশ হ'ল। কাইলৈ 12:45 আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব 12জনকৈ বিধায়কে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে। ডিবি নিউজত প্ৰকাশ হোৱা বাতৰিৰ পুনৰবাৰ প্ৰমাণ হ'ল। আমি পূৰ্বতেও জনাইছিলোঁ যে 10ৰ পৰা 14জনীয়া অৰ্থাৎ 10ৰ পৰা 14ৰ ভিতৰত এইবাৰ মন্ত্ৰীসভাখন হ'ব আৰু 12জনীয়া প্ৰসংগত পুৱাৰ ভাগৰ পৰাই ডিবি নিউজত প্ৰকাশ হৈ আছিল আৰু এতিয়া 12জনীয়া এই মন্ত্ৰীসভা তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আমি জয়ন্ত মল্ল বৰুৱাৰ কথা সাম্ভাব্য তালিকাত প্ৰকাশ কৰিছিলোঁ, অশোক সিংঘালৰ কথা প্ৰকাশ কৰিছিলোঁ, আমি তালিকাখনত প্ৰকাশ কৰিছিলোঁ কেশৱ মহন্ত প্ৰসংগত। এক প্ৰকাৰ আমি সাম্ভাব্য দিয়া তালিকাখনে চূড়ান্ত। অৱশেষত অন্ত পৰিল জল্পনা কল্পনাৰ। প্ৰকাশ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ 12জনীয়া তালিকা। তালিকাত কাৰ কাৰ নাম আছে। অৱশেষত সকলো জল্পনা কল্পনা অন্ত পেলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিলে 12জনীয়া তালিকাখন। মন্ত্ৰিত্ব পালে অশ্বিনী ৰায় চৰকাৰ। ডিবি নিউজতো সাম্ভাব্য তালিকাত নাম আছিল অশ্বিনী ৰায় চৰকাৰ আৰু এইবাৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে কাইলৈ শপত ল'ব। পূৰ্বৰ পৰাই বিমল বৰা প্ৰসংগত ডিবি নিউজত সাম্ভাব্য তালিকাত কোৱা হৈছিল 100% নিশ্চিত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে থাকিব বিমল বৰাই আৰু আজি আনুষ্ঠানিকভাৱে নাম ঘোষণা হ'ল বিমল বৰাৰ। এক প্ৰকাৰ ডিবি নিউজত বাতৰিৰ সত্যতা আকৌ প্ৰমাণ। আমি কৈছিলোঁ অশোক সিংঘালৰ কথা। ডিবি নিউজে সাম্ভাব্য তালিকাত অশোক সিংঘালৰ নাম প্ৰকাশ কৰিছিল আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অশোক সিংঘালৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে। মন্ত্ৰিত্ব পালে বিশ্বজিৎ দৈমাৰীয়ে। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক এক উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় কাৰ্যকালত মন্ত্ৰী হিচাপে। কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হ'ব কাইলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব জ্যেষ্ঠ ৰাজনীতিবিদ বিশ্বজিৎ দৈমাৰীয়ে। আমি বিশ্বজিৎ দৈমাৰী প্ৰসংগত চৰ্চা কৰিছিলোঁ সাম্ভাব্য তালিকাত যে বিশ্বজিৎ দৈমাৰীৰ নামো ওলাব পাৰে আৰু আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত টুইট কৰিছে বিশ্বজিৎ দৈমাৰীৰ নাম। জয়ন্ত মল্ল বৰুৱা নামনি অসমৰ পৰা 100% নিশ্চিত বুলি আমি প্ৰকাশ কৰিছিলোঁ যে জয়ন্ত মল্ল বৰুৱাই কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে স্থান লাভ কৰিব। কেৱল আনুষ্ঠানিকতা বাকী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নাম। কৌশিক ৰায় মুখ্যমন্ত্ৰীৰ কেবিনেটত শপত ল'ব কাইলৈ। কৌশিক ৰায়ৰ কথা আমি ডিবি নিউজত প্ৰকাশ কৰি আছিলোঁ। কেশৱ মহন্ত অসম গণ পৰিষদ দলৰ পৰা যদি কোনো এজন নেতাই বিধায়কৰ পৰা মন্ত্ৰী হিচাপে দিয়ে তেনেহ'লে সেয়া হ'ব কেশৱ মহন্ত। পুৱাৰ ভাগতো ডিবি নিউজত আমি প্ৰকাশ কৰিছিলোঁ আৰু কেশৱ মহন্তৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায় এই দুটা নাম আমি বৰাকৰ পৰা বিশেষভাৱে কৈ থকা আছিলোঁ সাম্ভাব্য তালিকাত আৰু কৃষ্ণেন্দু পালক আকৌ সেই সাম্ভাব্য তালিকাই যেন এক প্ৰকাৰ চূড়ান্ত। কৃষ্ণেন্দু পালক মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে শপত ল'ব কৃষ্ণেন্দু পালেও। আনহাতে নীলিমা দেৱী কপাল ফুলিছে। মংগলদৈৰ বিধায়িকা প্ৰথমবাৰৰ বাবে বিধানসভালৈ আহি নীলিমা দেৱীয়ে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী লাভ কৰিব। নীলিমা দেৱী মহিলা হোৱাৰ বাবে সুবিধা হ'ব পাৰে কিছু ক্ষেত্ৰত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হোৱাৰ বাবে, কিয়নো এই কেবিনেটত মহিলাৰ সংখ্যা খুব কম আৰু নীলিমা দেৱীক নতুন মুখ মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। কাইলৈ শপত ল'ব নীলিমা দেৱীও কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে। আনহাতে পীযুষ হাজৰিকাৰ কথা ডিবি নিউজত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। পীযুষ হাজৰিকাৰ নামো আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। কাইলৈ শপত ল'ব পীযুষ হাজৰিকাও কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে। ৰণোজ পেগুৰ কথা আমি প্ৰথমৰ পৰাই কৈ আছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে শপত ল'ব ৰণোজ পেগুৱে। প্ৰথম কাৰ্যকালতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰণোজ পেগুৱে শিক্ষা বিভাগৰ দৰে অতি গুৰুত্বপূৰ্ণ দপ্তৰ চম্ভালিছিল আৰু এইবাৰ ৰণোজ পেগুৱে কাইলৈ আনুষ্ঠানিকভাৱে শপত ল'ব কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে।
সুশান্ত বৰাগোহাঁইৰ নাম ডিবি নিউজত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আছিল যে সুশান্ত বৰগোহাঁই এইবাৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে শপত ল'ব। নতুন মুখ আকৌ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে সুশান্ত বৰগোহাঁইৰ নাম। কাইলৈ শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ নতুনকৈ স্থান লাভ কৰা 12গৰাকীকৈ মন্ত্ৰীয়ে। আৰু ডিবি নিউজত প্ৰকাশ হৈ থকা সাম্ভাব্য তালিকাৰ এক প্ৰকাৰ 99% মিলি গ'ল নীলিমা দেৱীক বাদ দি। 12 মে'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপত লৈছিল ৰামেশ্বৰ তেলীয়ে, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে। এতিয়া মুখ্যমন্ত্ৰীসহ সৰ্বমুঠ 17গৰাকীলৈ বৃদ্ধি হ'ল কেবিনেটৰ সংখ্যা। পূৰ্বৰ চৰকাৰৰ কোন মন্ত্ৰীৰ স্থান এইবাৰ কেবিনেটত নাপালে 5গৰাকীকৈ নতুন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কেবিনেটত স্থান পালে। পূৰ্বৰ চৰকাৰত কোন মন্ত্ৰীৰ নাম কৰ্তন হ'ল। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পালে 5গৰাকীকৈ নতুন মন্ত্ৰীয়ে। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিল টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী। ডিবি নিউজতো পূৰ্বতেই সাম্ভাব্য তালিকাত কোৱা হৈছিল যে চন্দ্ৰমোহন পাটোৱাৰী এইবাৰ তালিকাত নাম নাথাকিব, বয়সৰ ফালৰ পৰা চন্দ্ৰমোহন পাটোৱাৰীৰ নাম নাথাকিব পাৰে আৰু সেয়াই প্ৰমাণ হৈ গ'ল। এইবাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নাম বাদ পৰিল। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন এইবাৰ মন্ত্ৰীসভাত কেবিনেটত স্থান নাপাব বুলি ডিবি নিউজত ধাৰাবাহিকভাৱে সাম্ভাব্য তালিকাত প্ৰকাশ কৰা হৈছিল। আৰু সেইমৰ্মে আজি ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনৰ নাম হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত নাই। ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱেলাৰ নাম এইবাৰ নাই, এওঁলোক বাদ পৰিল। এক প্ৰকাৰ ক'ব পাৰি ডিবি নিউজত ধাৰাবাহিকভাৱে সাম্ভাব্য তালিকাৰ প্ৰতিবেদন যি প্ৰকাশ কৰি আছিলোঁ তাৰ 100% শুদ্ধতা সৈতে 100% মিল থকা বুলি ক'ব পাৰি। কাইলৈ শপত গ্ৰহণ কৰিব 12জনকৈ বিধায়কে মন্ত্ৰী হিচাপে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকক। কাইলৈ 12:45 জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'ব শপত অনুষ্ঠান।